মন কী বাত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তেজপুৰ সমষ্টিৰ ৬৭ নং বুথত দলীয় নেতাকৰ্মীৰ লগত একেলগে প্ৰধানমন্ত্ৰীৰ প্ৰতিটো কথাই শুনিলে পবিত্ৰ মাৰ্ঘেৰিটাই। অনুষ্ঠানৰ পিছত সাংবাদিকৰ আগত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা বন্যপ্ৰাণী সুৰক্ষাৰ পৰা মানুহৰ স্বাস্থ্য সজাগতালৈ সকলো কথাই জনসাধাৰণক অনুপ্ৰেৰণা যোগাব বুলি কয়। তেওঁ প্ৰসংগক্ৰমে এডভান্টেজ আছাম আৰু ঝুমাই বিনন্দিনী সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত এতিয়া অসমত গুলী বাৰুদ আন্দোলনৰ পৰিৱৰ্তে বিনিয়োগ আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে বুলি কয়। আমাৰ ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ হলেশ্বৰ মণ্ডলৰ ২৯ নম্বৰ বুথত আমি স্থানীয় ৰাইজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ অনাতাঁৰ তথা প্ৰচাৰ ভাৰতী যোগে প্ৰচাৰিত অনুষ্ঠান মন কী বাত শুনিলোঁ ভাৰতৰ কোটি কোটি মানুহৰ সৈতে একেলগে। আৰু এই অনুষ্ঠানত আমাৰ স্থানীয় কাৰ্যকৰ্তা, আমাৰ জিলা সমিতিৰ সভানেত্ৰী, প্ৰটকলৰ আহ্বায়ক, সম্পাদক, মণ্ডল সভাপতি আৰু বুথৰ সভাপতি প্ৰমুখ সকলো কাৰ্যকৰ্তা উপস্থিত আছিল। খুবেই অভিভূত। আৰু মন কী বাত আমি সদায় শুনো আমি ভাৰতবাসীয়ে। এইবাৰো মন কী বাত অতি গুৰুত্বপূৰ্ণ আমাৰ বাবে। প্ৰধানমন্ত্ৰী মহোদয়ে নাৰী শক্তিৰ পৰা বন্যপ্ৰাণীলৈকে খাদ্যাভ্যাসত তেল হ্ৰাস কৰাৰ পৰা আমাৰ পৰীক্ষা পে চৰ্চা শীৰ্ষক যিটো তেওঁৰ অনুষ্ঠান, সেই অনুষ্ঠানৰ জৰিয়তে কিদৰে আমাৰ পৰীক্ষাৰ্থীসকলক সদায় সুস্থ সবল হৈ মানসিক শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হ'বলৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে, এটা বিশাল কেইবাটাও দিশ সামৰি তেখেতে বক্তব্য প্ৰদান কৰিলে। তেখেতৰ দৰে এগৰাকী প্ৰাজ্ঞ ব্যক্তিত্বৰ এই কথাখিনি নিশ্চিতভাৱে প্ৰতিটো প্ৰজন্মকে আমাক জীৱনটো উদযাপন কৰিবলৈ উৎসাহিত কৰিব। খাদ্যাভ্যাসত তেল কমাবলৈ দিছে। হয়, খাদ্যাভ্যাসত তেল কমাবলৈ দিছে। এক তথ্য অনুসৰি পৃথিৱীৰ ২৫০ কোটি মানুহ অবেচিটি বা মেদ বহুলতাত ভুগিছে। সেইটো এক কথা সৰ্বজনবিদিত। আমাৰ ভাৰতো সেই মেদ বহুলতাৰ চিকাৰ হৈছে। গতিকে দেশৰ আমাৰ প্ৰশাসনিক মুৰব্বীগৰাকীয়ে আমাক আহ্বান জনাইছে যাতে খাদ্যাভ্যাসত আমি ১০% তেল আমি যাতে হ্ৰাস কৰোঁ। আৰু এই ক্ষেত্ৰত বহুকেইগৰাকী খেলুৱৈ তথা চিকিৎসকেও প্ৰধানমন্ত্ৰী মহোদয়ৰ কথাত সম্পূৰ্ণ সমৰ্থন জনাই তেখেতসকলৰ বিশ্লেষণাত্মক মন্তব্য মন কী বাতৰ জৰিয়তে আগবঢ়াইছে। গতিকে সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰীৰ মানসিক শক্তিৰ পৰা নাৰী শক্তিলৈকে, শাৰীৰিক শক্তি, তেল, মেদবহুলতা ইত্যাদি সামৰি বিজ্ঞান মনস্কতালৈকে, ক্ৰীড়ালৈকে সকলো দিশ সামৰি এক মনোজ্ঞ অনুষ্ঠান। আমি সঁচাই অভিভূত। সমগ্ৰ দেশতে চৰ্চিত হৈ আছে পৰহিৰ পৰা হ'বলগীয়া এডভান্টেজ আছাম আৰু কাইলৈ অৰ্থাৎ ২৪ তাৰিখে হ'বলগীয়া ঝুমৈৰ বিনন্দিয়া অনুষ্ঠানটো কেৱল অসমতে নহয়, সমগ্ৰ ভাৰত তথা বিভিন্ন বিশ্বৰ প্ৰান্তত চৰ্চিত হৈছে। কেৱল এডভান্টেজ আছামলৈকে নহয়, বিশ্ব অভিলেখ গঢ়িবলগীয়া ঝুমৈৰ বিনন্দিনী চাবৰ বাবে দেশ বিদেশৰ লোক আহি ইতিমধ্যে উপস্থিত হৈছেহি। বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকল আহিছে। আৰু কাইলৈ নহয়, আজিয়ে আমাৰ প্ৰায় ৫০খন দেশৰ ৰাষ্ট্ৰদূত তথা বিদেশী প্ৰতিনিধি দল যোৰহাট হৈ কাজিৰঙাত উপস্থিত হ'ব। কাজিৰঙাৰ পৰা পুনৰ ঝুমৈৰ বিনন্দিনী উপভোগ কৰাৰ লগতে এডভান্টেজ আছামত অংশগ্ৰহণ কৰিব। এডভান্টেজ আছামত অনুমান কৰিব পাৰি যে লক্ষাধিক কোটি টকাৰ বিনিয়োগ আমি অসমে পাম। আৰু অসমবাসী হিচাপে গৌৰৱান্বিত নৰেন্দ্ৰ মোদীদেৱ, অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতাত, তেখেতসকলৰ কাৰ্যপন্থাৰ বাবে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ এই সমৰ্পিত মনোভাৱৰ বাবে আজিৰ তাৰিখত বিনিয়োগ আগবাঢ়ি আহিছে অসমলৈ। পূৰ্বতে সকলোৱে জানে অসমখন বাহিৰত জনাজাত আছিল বন্ধ, হৰতাল, বিক্ষোভ, বোমা বিস্ফোৰণ ইত্যাদিৰ বাবে। যদিও আমাৰ এক অতি শক্তিশালী ঐতিহ্য আৰু সংস্কৃতিৰ বাবেও আমি সমানে পৰিচিত, তথাপি ৰাজনৈতিক অস্থিৰতাই আমাক মাজে মাজে কলুষিত কৰিছিল। কিন্তু তাৰ বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনত বিগত সময়ছোৱাত উগ্ৰপন্থীৰ গুলীত এগৰাকী লোকৰ মৃত্যু হোৱা নাই, এটাও অসম্বন্ধ নাই, আনকি কাজিৰঙাৰ গড়কেইটাও সুৰক্ষিত। আৰু সেইকাৰণে আমি দেখিছোঁ এতিয়া বন্ধৰ পৰিৱৰ্তে বিনিয়োগৰ কথা চৰ্চা হয় দেশ বিদেশৰ মাটিত। লক্ষাধিক কোটি টকাৰ বিনিয়োগ হ'ব। আৰ্থিকভাৱে, অৰ্থনৈতিকভাৱে আমাৰ ৰাজ্যখন আগবাঢ়ি যাব। সমান্তৰালভাৱে আমাৰ চাহ জনগোষ্ঠীৰ যি সাংস্কৃতিক বৈভৱ, সেই বৈভৱ পূৰ্বতে কেৱল অসম ভূমিতে বা আমাৰ বাগিচা এলেকাতে সীমাবদ্ধ আছিল। আজি নৰেন্দ্ৰ মোদীদেৱৰ সন্মুখত আমাৰ ১০ সহস্ৰাধিক আমাৰ বাগিচাৰ যুৱক যুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰিব। ইয়াত দুটা কথা আছে। আমাৰ বাগিচাৰ যি আমাৰ ঐতিহ্য পৰম্পৰাৰো আমাৰ শক্তিশালী সাংস্কৃতিক বৈভৱ
সঁচা অৰ্থত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব আৰু আমাৰ যুৱ সমাজো আজি সম্পূৰ্ণ শক্তিশালী ৰূপে আগবাঢ়ি যাব। গতিকে দুটা ভাল কথা, ঝুমৰ বিনন দিয়া আৰু আমাৰ এডভান্টেজ আছাম। সেইকাৰণে মোদীদেৱৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে, বাগিচাৰ সেই ল'ৰা ছোৱালীবিলাকৰ পৰা আমাৰ অসমৰ প্ৰতিটো প্ৰজন্মৰ যুৱ সমাজৰ পৰা জ্যেষ্ঠজনলৈকে সকলোকে এগৰাকী নাগৰিক হিচাপে ধন্যবাদ জনাইছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ।